আসসালামু আলাইকুম মই দিদাৰ আশা কৰিছোঁ আপোনালোক ভালে আছে বিপদ কেনেকৈ আহিব পাৰে চাওক এই পিছফালে যেটো মাইকী ছাগলী চাই আছে মই কেইবাটাও ভিডিঅ'ত মই কৈছোঁ যে এই ছাগলীটো কেনেকৈ কেতিয়া গাভিনী হৈছে মই নিজে ক'ব নোৱাৰোঁ আজিৰ মই কাহিনীটো আপোনালোকক ৰাতিপুৱা আহিলোঁ অহাৰ পিছত মই কালিৰ কিছু নেপিয়াৰ ঘাঁহ কাটিছিলোঁ ঘাঁহ কাটি ৰাখিছিলোঁ আৰু সেইটো মই সৰু ভাইটিক কৈছিলোঁ যে এটা কাম কৰিবি টুকুৰা টুকুৰা কৰি ছাগলীকেইটাক দি দিবি ডেইলি ৰুটিনৰ নিচিনাকৈ সি কি কৰিছে ঘাঁহকেইটা কাটি দি ওলাই গৈছে ফাৰ্মৰ পৰা তাৰপিছত মই গ'লোঁ গেছ এজেঞ্চিত গেছৰ টেংকি আনিবৰ কাৰণে যিহেতু ঘৰত গেছৰ ক্ৰাইচিছ চলি আছে গেছ খতম হৈ গৈছে মই সেইকাৰণে টেংকি আনিব গৈছোঁ তাৰমানে গেছৰ চিলিণ্ডাৰ আনিব গৈছোঁ তাৰপিছত চাওক কথাটো এনেকুৱা হয় ছাগলীটোক মই চায়ে থাকোঁ যে তাৰ গাখীৰৰ বাহাটো ডাঙৰ হৈ আছে পেচাবৰ ৰাস্তাটো অলপ বহল হৈ আছে ই এনেকুৱা ধৰণৰ আইডিয়া কৰিব পাৰি যে এইটো এক সপ্তাহৰ মাজত পোৱালি দিব যদি মোৰ তাত পাৰফেক্ট টাইম থাকিলে যে অমুক দিনা ছাগলীটো হিটত আহিছে আৰু তাৰ পৰা লৈ 150 ডেজ বা 54 ডেজৰ মাজতে পোৱালি দিব তেতিয়াহ'লে মোৰ তাত এটা হিচাপ থাকিলে হয় মোৰ তাত কোনো ধৰণৰ হিচাপ নাই ছাগলীটো কেতিয়া প্ৰেগনেণ্ট হৈছে কাৰণ মোৰ ফাৰ্মত যিটো পঠা আছিল সিয়ে তাইক প্ৰেগনেণ্ট কৰিছে মই গমেই পোৱা নাছিলোঁ মই কেতিয়া গম পালোঁ যেতিয়া নেকি তাৰ গাখীৰৰ বাহাটো অলপ ডাঙৰ দেখা গৈ আছিল তে মই গেছৰ চিলিণ্ডাৰটো মই লৈ আহিলোঁ লৈ আহি কিনে মই ঘৰত ৰাখি মই ভাবিলোঁ যে এবাৰ আহোঁ যিহেতু সৰু ভাইটি নেপিয়াৰ ঘাঁহ কাটি আছে মই ভাবিছোঁ কাটি আছে সি এতিয়ালৈকে ফাৰ্মতো উপস্থিত আছে যিহেতু এতিয়া অলপ কুকুৰৰ উৎপাতটো বেছি কাৰণে আমি বেছিভাগ ফাৰ্মৰ চাঙৰ মাজতে ছাগলীকেইটাক চাঙৰ মাজতে ৰাখি তাৰমানে চাবি দি বন্ধ কৰি আমি গুচি যাওঁ ছাগলী খাই থাকে আকৌ দুপৰীয়া আহি পানী চানী খুৱাই দিওঁ আকৌ কিছু নেপিয়াৰ ঘাঁহ দি দিওঁ আকৌ গুচি যাওঁ ৰাতিপুৱা চাপৰ দিয়া হ'ল সন্ধিয়া চাপৰ দিয়া হ'ল এইখিনি ৰুটিন বৰ্তমানৰ ৰুটিন যিটো চলি আছে কাৰণ আমাৰ নেপিয়াৰ ঘাঁহৰ অলপ কিছু প্ৰজেক্টৰ কামো চলি আছে তাতো সময় দিব লাগে এতিয়া মই ফাৰ্মত আহিছোঁ আহি কিনে মই ফাৰ্মৰ যিটো ঘৰ চাই আছে এই ঘৰৰ পৰা মোটামুটি ধৰকচোন মোটামুটি 50ৰ পৰা 70 মিটাৰ দূৰত থাকোঁতেই মোৰ কাণত আৱাজ আহিল ছাগলী চিঞৰি আছে মই ভাবিলোঁ যে কোনোবা চাগে কুকুৰে আহি ছাগলী কামুৰি আছে বা কিবা এটাতো ঘটনা ঘটিছে মোৰ এই চাংঘৰৰ মাজত যিহেতু ছাগলী গোটেইকেইটা এই চাংঘৰৰ মাজতে থাকে তে মই দৌৰি আহিলোঁ আৰু দৌৰি আহি কিনে ভিতৰত সোমাই কিনে চাওঁ যে এইটো এক চাইডে এক কৰ্ণাৰৰ মাজত চিঞৰি আছে কিয় চিঞৰি আছে মই চাওঁ যে তাৰ পেচাবৰ ৰাস্তাটো অলপ বহল হৈ আছে আৰু পোৱালিৰ মাথাটো অলৰেডি দেখা গৈ আছে মই এতিয়া কি কৰোঁ নকৰোঁ মোৰ তাৰমানে মই সাজুৱে হোৱা নাছিলোঁ যে পোৱালি দিব বুলি আজি তাৰপিছত মই কি কৰিলোঁ সৰু ভাইটিক ফোন মাৰিলোঁ তই সোনকালে মই মোবাইলটো পকেটত ৰাখি পোৱালিটো ধৰি মই টানি ওলালোঁ তাৰপিছত মোৰ জানৰ মাজত জান আহিল চাওক আজি যদি মই উপস্থিত নাথাকিলোঁ হয় কি ঠিক আছে এই পোৱালিটো তাতে মৰি থাকিলে হয় কাৰণ ফাৰ্ষ্ট টাইমৰ ছাগলী এইটো আৰু ফাৰ্ষ্ট টাইম যেতিয়া হিটত আহিছে সি তেতিয়াই প্ৰেগনেণ্ট হৈছে মই গমেই নাপাওঁ কেতিয়া হিটত আহিছে কাৰণ ইমান ফাৰ্ষ্ট টাইম ছাগলী হিটত আহিলে হিট কেতিয়াও দেখাব নালাগে এটা দুটা হিট কেঞ্চেল কৰি দেখালে ভাল কাৰণ ছাগলী গ্ৰ'থৰ কাৰণে ভাল তেতিয়া যিয়ে নহওক ওপৰৱালাই যিয়ে নহওক মোক টাইমত ফাৰ্মত আনিছে বুলি ক'ব লাগিব কাৰণ বহুত তাৰমানে আজি ব্যস্তৰ দিন তাৰপিছত আহি কিনে পোৱালিটো ওলাই চাফ চিকুণ কৰি মই পোৱালিটো মাকৰ আগত ৰাখিছোঁ আৰু এতিয়া পোৱালিৰ কণ্ডিশ্যনটো মই আপোনাক দেখাই আছোঁ মোৰো তাৰমানে কেনেকুৱা এতিয়া লাগিছে মই কেনেকৈ আপোনাক বুজাওঁ মোৰ বহুত ভয় লাগিছে যে পোৱালিটো মাৰাই যায় নেকি যিয়ে নহওক এতিয়া পোৱালিটো হেল্ডি সুস্থ হৈ আছে লাহে লাহে মই আপোনালোকক দেখাওঁ কি পোৱালি হৈছে এইটো ভিডিঅ'ত ধুনীয়াকৈ কৈ দি আছোঁ চাওক মই প্ৰথমতে মাকৰ বিৱৰণ দি দিওঁ ইয়াৰ যিটো মাক হ'ল এই ইয়াতে আছে এইখিনিত বান্ধা আছে 1 মিনিট মই দেখাই আছোঁ এইখিনিত দেখা এইটো তাৰ মাক ঠিক আছে এইটো তাৰ মাক তাৰ মাকৰ পোৱালি আৰু তাৰ মাকৰ গাখীৰৰ কণ্ডিশ্যন ভাল হয় এতিয়া চাবই পাৰিব আপোনালোকে এই গাখীৰৰ বাটটো ওলমি আছে চাইছে না তাৰ মাক মোটামুটি 3 মাহৰ গাভিনী এতিয়া গাখীৰৰ বাটটো ওলমি আছে তাৰ মাক এক টাইমতে আপোনাৰ 1 লিটাৰ বা 3 পোৱাকৈ গাখীৰ দিয়ে তাৰে পোৱালি এইটো ঠিক আছে আৰু এয়া চাওক পোৱালি তাৰ পোৱালি চাইছে কাণবিলাক দীঘল দীঘল আহিছে আৰু পোৱালিটো হ'ল মাইকী পোৱালি এইটো এটা নচিবৰ কথা কাৰণ মোৰ ফাৰ্মত মাইকী পোৱালিৰে দৰকাৰ আৰু আগতো দুটা পোৱালি হৈছে সেই দুটাও মাইকী পোৱালি মোৰ তাত ফাৰ্মত এতিয়া
মোটামুটি ক'ব গ'লে দুটা আৰু এইটো এটা তিনিটা আৰু এটা চাৰিটা মাইকী পোৱালি মোৰ ফাৰ্মত হৈ গ'ল। আৰু থিয় হ'ব, লাহে লাহে গাখীৰ খোৱাৰ চেষ্টা কৰিব মাকৰ। মাকে ফাৰ্ষ্ট টাইম না, এতিয়াও ভয় খায়ে আছে। ফাৰ্ষ্ট টাইমতো ওচৰতে অহা নাছিল। লাহে লাহে গাখীৰ খাব আৰু ফেহু গাখীৰটো আপোনালোকে খুৱাব। ৰ'ব আৰু অলপ চেলেকিব দিওঁ। চাওক, চেলেকিলে ভাল। চেলেকিলে তাৰমানে কি হয়, তাৰ বডিৰ যিটো ব্লাড চাৰ্কুলেশ্যনটো এইটো চালু হৈ যায়। এই চাওক, পোৱালি অকলে মাকৰ গাখীৰ ক'ত আছে বিচাৰি ওলায়, এই খাব দিয়ে। আৰু চেলেকিলে তাৰমানে কি হয়, ব্লাড চাৰ্কেলটো তাৰমানে ব্লাডটো বেছি তাৰমানে সোনকালে দৌৰে আৰু তাৰ যিটো বডিৰ লোমবিলাক আছে এইটো লাহে লাহে শ্বাইনিঙত আহি যায় আৰু শুকায়ো যায় আৰু পোৱালিটো সোনকালে থিয় হৈ মাকৰ গাখীৰটো খাব পাৰে। ঠিক আছে, কিন্তু চাওক, মই ওচৰত এটা কাপোৰ ৰাখিছোঁ। এইটো কাপোৰত চাওক বহুত লেতেৰা লাগি আছে আৰু এইবিলাক চাওক ব্লাড শ্লাড লাগি আছে। মই পোৱালিটো ওলাই কেনেই মই আগত থোৱা নাই, এইটো কাৰণত থোৱা নাই। চাওক, যিমান লেতেৰা বস্তু আছে এই মাকটোৱে চেলেকি খাব আৰু চেলেকি খোৱাৰ পিছত কি হ'ব, ইয়াৰ ডাইজেষ্ট ছিষ্টেমটো বেয়া হৈ যাব। কেইদিন পিছৰ পৰা ইয়াৰ স্বাস্থ্য আৰু ক্ষীণাব। ঠিক আছে, হেল্ডি হোৱাতকৈ আৰু ক্ষীণাব বেছি। সেইকাৰণে আমি কাপোৰ এটা ৰাখিছোঁ। এই কাপোৰৰ মাধ্যমত পোৱালিটোক চাফ কৰিছোঁ। আমি মানে কি, মই চাফ কৰিছোঁ, চাফ কৰি সন্মুখত ৰাখিছোঁ। এতিয়া মাকে বাকী অলপ চেলেকি তেলেকি এই থিয় হৈ যাব আৰু পোৱালি জন্ম দিয়াৰ পিছত এই যিবিলাক নখবিলাক আছে অলপ চিমিটি দি ভাঙি দিব। মই ইয়াতে ভাঙিছোঁ, এয়া চাওক, এইবিলাক ভাঙি মানে এইবিলাক চিমিটি দিয়াৰ লগে লগে জেলি টাইপৰ বস্তু এইবিলাক খহি যায়। পোৱালিটো এইবিলাক বিটলৰ ক্ৰছ পোৱালি হ'লে বা বিটলৰ পোৱালি হ'লে টাইম লয়, মোটামুটি আধা ঘণ্টাটো আৰামছে লয় থিয় হ'বৰ কাৰণে। আমাৰ লোকেল পোৱালিটো মোটামুটি 10-15 মিনিট পিছতেই থিয় হৈ যায়, কিন্তু এইবিলাকৰ আধা ঘণ্টা লাগে, কিছুমানৰ 2 ঘণ্টাতকৈও বেছি লাগে। ঠিক আছে, সেইটোলৈ কোনো ধৰণৰ ভয় খাব নালাগে। এতিয়া আহক, মই এতিয়া বাকী প্ৰচেছটো কওঁ। এতিয়া মাকক আমি এটা এনেকুৱা ধৰণৰ ঔষধ খুৱাম যিটোৰ ফলত তাৰ যিটো ভিতৰত যিটো নেকি তাৰমানে লেতেৰা বস্তু আছে সেইটো সোনকালে ওলাই যাব আৰু নেক্সট টাইম আকৌ পুনৰাই সোনকালে হিটত আহিব। তাৰ কাৰণে আমি এটা ঔষধ খুৱাম, মই আপোনাক দেখাই দিম দিয়ক। আৰু এতিয়া ডেইলি মই অষ্টবেট খুৱাই আছোঁ আৰু মিনাৰেল মিক্সাৰ পাউডাৰ মই খুৱাই আছোঁ আৰু এইটো কণ্টিনিউ ৰাখিব লাগিব। তাৰ ফলত কি হ'ব, গাখীৰটো বাঢ়িব। বহুতে চাব যে পোৱালি জন্ম দিয়ে বহুতৰ ছাগলী, কিন্তু গাখীৰ নাপায়। তাৰপিছত কি হয়, যেতিয়া গাখীৰ নাপায় তেতিয়াহে মানুহে অষ্টবেট বা বেলেগ কিবা কিবি আনি কেনে খুৱাই গাখীৰ বঢ়াবৰ কাৰণে। এইবিলাক সোনকালে নাবাঢ়ে। এইবিলাক তাৰমানে কেতিয়াৰ পৰা খুৱাব লাগে জানে, গাখীৰ যদি আপোনাৰ ছাগলীৰ গাখীৰ যদি বঢ়াব বিচাৰে, যেতিয়া নেকি ছাগলী ধৰকচোন 2 মাহ বা 2.5 মাহ প্ৰেগনেণ্ট হৈ গ'ল, তেতিয়াৰ পৰাই কণ্টিনিউ কৰিব লাগে। অলপকৈ কণ্টিনিউ কৰি যাব, যেতিয়া পোৱালি হ'ব তেতিয়া গাখীৰটো বেছি পাব। এতিয়া মই ছাগলীৰ গাখীৰৰ বাট দেখাওঁ। ফাৰ্ষ্ট টাইম হিচাপে যথেষ্ট আছে, যিখিনি আছে এই চাই আছে, মই তথাপি দেখাই আছোঁ। ঠিক আছে, এই চাওক গাখীৰৰ বাটটো মই পিছফালৰ পৰা মই দেখুৱাৰ চেষ্টা কৰিম। এই চাওক, বুজিছে, ফাৰ্ষ্ট টাইমৰ কাৰণে বহুত যথেষ্ট আছে। এটাই পোৱালি হৈছে যিহেতু গাখীৰ আৰু বাঢ়িব লাহে লাহে। এতিয়া জাষ্ট হ'লেহে, এতিয়া ফেহু গাখীৰ যিখিনি পাৰোঁ মই ছাগলীক খুৱাই দিম আৰু সোনকালে এই পোৱালিটো হেল্ডি হৈ যাব। তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে নিশ্চয় জনাব। ভিডিঅ'টো আজি ইমানখিনি থাকিল। ভিডিঅ'টো দেখাৰ কাৰণে বহুত বহুত ধন্যবাদ।